ছোৱালী ইমান ধুনীয়াকৈ সাজি কাচি কলৈ ওলাইছ তই হা? মা মইচোন আপোনাক কালিয়ে কৈছিলো যে মোৰ বান্ধৱী অনন্যাৰ আজি আঙুঠি পিন্ধোৱা, তালৈকে যাওঁ মা। তালৈকে যাওঁ? কি কাৰণত যাব লাগে? লোকৰ ছোৱালী আঙুঠি পিন্ধোৱা তোক আহি ঘৰত নিমন্ত্ৰণ কৰিছে জানো? ঘৰত নমতাকৈ তই যাব নোৱাৰ। কিন্তু মা তাহাঁতৰ ঘৰত কোনো ল'ৰা নাই, তাই আৰু মাক দেউতাক। তাই মাতিবলৈ আহিবলৈ ওলাইছিল, ময়ে ক'লো যে কলেজত মাতিছ নহয়, হ'ব আৰু। লোকৰ ছোৱালী আজি আঙুঠি পিন্ধোৱা, দুদিন পিছতে বিয়া হ'ব, আৰু তই কলেজলৈ অহা যোৱা কৰি বাপেৰৰ টকা কেইটা পানী পেলাইছ। হেকো এটাতো কৰিবই নোৱাৰ। পঢ়া শুনাততো বোলে বহুত ওপৰত গৈছ, সেইফালেও নাই। কি কৰি খাবি তই হা? ইমানবোৰ টকা পানীত পেলাইছ কি কাৰণে? মা মই চৰকাৰী কলেজত পঢ়িছোঁ, ফৰ্ম ফিল আপ, এডমিশ্যন আৰু কিতাপৰ টকাখিনিহে দৰকাৰ হৈছে। পঢ়াৰ খৰচ ইমান দিবলগীয়া হোৱা নাই। দেউতাই যিহেতু ভাল চাকৰিয়ে কৰে, মোৰ বাবে সেইখিনি কৰিব পাৰিব। তোৰ বাবে, মোৰ সতিনী ছোৱালীৰ বাবে মোৰ মানুহজনে ইমানখিনি কৰিব। মোৰ কি আৰু ল'ৰা ছোৱালী নাই? তোৰ ভাইটি আৰু ভণ্টিৰ বাবে টকা থ'ব লাগে। তোৰ ভণ্টিৰ বিয়াখন ডাঙৰকৈ পাতিব লাগিব, আৰু তোৰ ভাইটিক আজিকালি পইচা নিদিলে চাকৰি ক'ত পায়? ভাল চাকৰি এটা হ'লেও তাক যোগাৰ কৰি দিবলৈ টকা সাঁচিব লাগে। তোৰ লগত ইমান খৰচ কৰি থাকিব নোৱাৰো নহয়। মাৰৰ মূৰ খালি, এতিয়া মোৰ মূৰটো খাবলৈ আহিছ। জন্ম হৈ 2টা বছৰ মাৰৰ লগত থাকিলি, তাৰ পিছত গোটেই জীৱনটো মোৰ বোজা হৈ আছ তই। তোৰ মায়ে এই পৃথিৱীৰ পৰা আঁতৰি গ'ল, এতিয়া মোৰ মূৰৰ ওপৰত তোক বোজা হিচাপে দি থৈ গ'ল। বাপেৰৰ সন্মুখত তোক একো এটা ক'ব নোৱাৰো, ওপৰতে পৰিব। তোলৈ মৰমটো ইগিটা ল'ৰা ছোৱালীতকৈ বেছি। ঐ শুন, মোৰ ল'ৰা ছোৱালী হালৰ ফিউচাৰৰ কথা আছে। তই হয় কলেজে নহয় কাৰোবালৈ পলাইয়ে যা। পলাই? কিয় পলাই যাম মা? কাৰণ তোক বিয়া দিবলৈ হ'লে ঢেৰ টকা লাগিব, আৰু ইমানখিনি টকা মই তোৰ বাপেৰক খৰচ কৰিবলৈ কেনেকৈ দিওঁ? মোৰ ল'ৰা ছোৱালী হালৰ ভৱিষ্যতৰ কথা আছে। কিন্তু মা মই কোনো ল'ৰা পচন্দ কৰি থোৱা নাই। মই পলাই বিয়া হৈ গ'লে দেউতাৰ সন্মান হানি হ'ব মা। তই ল'ৰা পচন্দ কৰিব নালাগে, ল'ৰা মই তোৰ বাবে পচন্দ কৰি থৈছো। তই মাথো ল'ৰাজনৰ লগত পলাই গ'লেই হ'ল। ল'ৰাজনে তোক বহুত ভাল পায়, চিন্তা কৰিব নালাগে তই। কিন্তু মা মই যদি পলাই যাওঁ দেউতাৰ সন্মান ক'ত থাকিব? দেউতাৰ দৃষ্টিত সদায়ৰ বাবে মই বেয়া হৈ যাম মা। মইতো সেইটোৱে বিচাৰো, তোৰ বাপেৰে তোক সদায়ৰ বাবে ত্যাগ কৰক, ঘৃণা কৰক। মাৰ অবিহনে আপোনাক পাইছো। সৰুৰ পৰা আপোনাকে মা বুলি মাতিবলৈ মোক শিকালে আইতা আৰু দেউতাই, সেইমতে আপোনাক মা বুলি মাতিয়ে আহিছো। আৰু এতিয়া আপুনি মোক জীৱনৰ ইমান এটা ডাঙৰ বেয়া সিদ্ধান্ত ল'বলৈ কিয় কৈছে মা? মা মই দৰকাৰ হ'লে গোটেই জীৱন আপোনাৰ চাকৰ খাটি থাকিম, কিন্তু মোক সেনেকুৱা এটা সিদ্ধান্ত ল'বলৈ নক'ব। দেউতাই মোক বহুত ভাল পায়, ময়ো দেউতাক বহুত ভাল পাওঁ আৰু সন্মান কৰোঁ। দেউতাৰ বিৰোধিতা কৰি মই কোনোবা ল'ৰালৈ পলাই গৈ দেউতাৰ সন্মান হানি কৰিম, সেয়া মই কেতিয়াও হ'বলৈ নিদিওঁ মা। আৰু মোৰ ল'ৰা ছোৱালী কেইটা কি সদায় সিহঁতে তই পোৱাৰ দৰে মৰমৰ পৰা বঞ্চিত হৈ থাকিব? তোক যিমান ভাল পায়, তোৰ যিমান যতন লয়, তোক যিমান মৰম কৰে, সিমান তোৰ বাপেৰে মোৰ ল'ৰা ছোৱালী কেইটাক নকৰে। মোৰ ল'ৰা ছোৱালী কেইটা সদায় আধৰুৱা হৈয়ে থাকিব নেকি? তোৰ নিচিনা কলগ্য হেতাৰ বাবে মোৰ ল'ৰা ছোৱালী কেইটা দেউতাকৰ মৰমৰ পৰা বঞ্চিত হৈ আছে। এনেকৈ নক'ব মা। দেউতাই গোটেই কেইটা ল'ৰা ছোৱালীকে সমানেই ভাল পায়। মোক যিমান ভাল পায় সিমানেই ভাইটি আৰু ভণ্টিকো ভাল পায় মা। তই বহচোন, বিচনাত বহচোন। কিয় মা? মই যি কৈছো সেইটো শুন। হ'ব মা। চা মাইনা, তই যদি মই কোৱা মতে কামবোৰ নকৰ, তই আমাৰ এনেও বুজা, আৰু আগলৈ তই তোৰ ভাইটি ভণ্টিৰো বুজা হৈ পৰিবি। তোৰ বাপেৰে কথাবোৰ বুজি নাপায়। মই কৈছো বুলি বাপেৰক কথাবোৰ নকবি। তই মই চাই দিয়া ল'ৰাজনৰ লগতে পলাই গুচি যা। মানে তোৰ দেউতাই সেই ল'ৰাজনলৈ তোক কেতিয়াও বিয়া নিদিয়ে। ল'ৰাজন ভাল। কোন হয় মই জানিব পাৰোনে মা? কিয় নোৱাৰিবি? কেলে আমাৰ কাষৰখন গাঁৱৰ অনন্ত যে। অনন্ত? তাৰ মানে সেই যে এক্সিডেণ্ট হৈ ভৰি এখন ভাগিছিল, সেই ল'ৰাজন। সি এতিয়া এইবোৰ কিনা ভৰি লগাই থৈছে নহয়, গুণাৰৰ ভৰিবোৰ লোহাৰৰ ভৰি লগাই থৈছে। তই চিন্তা কৰিব নালাগে। আৰু গাড়ী গোৱা চব আছে, ধনী মানুহ ঘৰ। লেঙুৱা হ'ল বা পংগু হ'ল কি হ'ল, তোক ভালকৈ ৰাখিব।
মই মানুহজনৰ অৱস্থাটোক ঘৃণা কৰা নাই, সেই অৱস্থাটোক মই সহাও নাই, কিন্তু মা মই সেই ল'ৰাজনৰ লগত বিয়া হ'ব নোৱাৰো। দেউতাই কষ্ট পাব। দেউতাই কষ্ট পাব। তই সুখত থাকিবি, গাড়ী গুৱা আছে, বাপেকৰ ধন টকা আছে, তোৰ সুখটোহে চিন্তা কৰো মই দেচোন। আৰু তোৰ নিচিনা মা নাইকিয়া সৰুতেই মাৰৰ মূৰ খোৱা ছোৱালী এজনীক অন্য কোনেনো বিয়া পাতিব কচোন। কিন্তু মা, কোনো কিন্তু নাই, তই মোৰ কথা শুনিবই লাগিব। তই মই কোৱা সেই ল'ৰাজনৰ লগত বিয়া হ'বই লাগিব। তই অনন্তৰ লগত বিয়া হ'বই লাগিব, অনন্তৰ পত্নী হ'বই লাগিব। ভালহে, আমাৰ ওচৰতে থাকিবি, আমাৰ কাষখন গাঁও, মন গ'লেই তই মাৰৰ ঘৰলৈ আহিব পাৰিবি। ভাবচোন, মই অনন্তৰ মাকৰ লগত কথাবোৰ পাতিছো, তই চিন্তা নকৰিবি। তোৰ দেউতাইহে নিদিয়ে, তোক পলুৱাই পঠাম। পিছত তই দেউতাক এটা কথাই কবি, তোৰ পচন্দ মতে তই অনন্তলৈ পলাই আহিছ, হ'বনে? নহ'বলৈনো আৰু কি আছে, তই তোৰ মাৰৰ কথা শুনিবই লাগিব। সৰুৰ পৰা তুলি তালি তোৰ গু মুঠ ধুই মই ডাঙৰ কৰিলো, তই মোৰ সেই ঋণ পৰিশোধ কৰিবই লাগিব। হ'ব মা, আপুনি যি ভাল দেখে। হায়ো মাজনীও বৰ ভাল চিন্তা কৰিছ দেই। হে ভগৱান, মায়ে বাক কৈ থকা কথাবোৰ মই শুনিলো। মায়ে এইবোৰ কি কৰিব ওলাইছে বাৰু? মায়ে সদায় বাক সতিনীয়েকৰ ছোৱালী হিচাপে ভাবি আহিছে। যিমানেই মানুহে নকওক কিয়, মাহী মাক কেতিয়াও নিজৰ মাকৰ সমান হ'ব নোৱাৰে। মায়ে মোৰ আৰু ভাইটিৰ বাবে ইমানেই ভাল ভাবে, কিন্তু বাৰ বাবে বহুত বেয়া ভাবে। সিমান বেয়া কৰিব নাপায়। সেই লেঙুৱা মানুহজনৰ লগত, এটা ভৰি নথকা মানুহজনৰ লগত মোৰ ইমান ধুনীয়া বাজনী কেনেকৈ থাকিবগৈ? মানুহজনৰ অৱস্থাটোক ময়ো নিন্দা কৰা নাই, কিন্তু বাৰ নিচিনা ইমান সুস্থ সবল, ইমান ধুনীয়া সংস্কাৰী এজনী ছোৱালী তেনেকুৱা এজন ল'ৰাৰ বাবে নহয়। আৰু যিজন ল'ৰাক বায়ে ভালো নাপায়। কি যে কৰিছে মায়ে। নাই নাই, এয়া হ'বলৈ দিব নোৱাৰি। মাক কেনেকৈ বুজাম যে এয়া মায়ে ভুল কৰিছে? মায়েতো মোৰ কথা নুশুনিব, নিজৰটোহে শুনিব। মই এটা প্লেন বনাব লাগিব, সেই প্লেন মতেই হ'ব লাগিব সকলোবোৰ। কিন্তু তাৰ আগত মই মাক এবাৰ কথাটো কৈ চাম। বাকী মায়ে কি সিদ্ধান্ত লয় সেইটোৰ পিছতহে মই মোৰ প্লেনটো বনাম। পাপায়ে কথাবোৰ গম পালে মাক কিন্তু সুধেই নেৰিব। মায়ে ভুল কৰিছে। এদিন নহয় এদিন পাপায়ে যেতিয়া সত্যবোৰ জানিব, মাক এই ঘৰৰ পৰাই খেদি দিব। পাপায়ে আমাৰ তিনিওটা ল'ৰা ছোৱালীকে সমানেই ভাল পায়, কিন্তু মায়ে ভাবে পাপায়ে কেৱল বাঘহে বেছি ভাল পায়। আমিতো সেইবোৰ নাভাবো। সেই মাজনীয়ে এইবোৰ কি কৰিব ওলাইছে মই একোৱে বুজি পোৱা নাইকিয়া। মাক এইটো বুজাই তুলিব লাগিব যে মা, বা বহুত ভাল, বায়ে মাহঁতৰ কথা চিন্তা কৰে, কিন্তু কেনেকৈ? একো নাই, যেনেকৈ তেনেকৈয়ে নহওক, মাক বুজাই তুলিব লাগিব যে বা বহুত ভাল ছোৱালী। বা তেনেকুৱা এজন ল'ৰাৰ লগত বিয়া হোৱাৰ বাবে বালৈ তেনেকুৱা ল'ৰা যোগ্য নহয়। মই মাৰ লগত কথা পাতিম। মা, মই তোমাক এটা কথা কওঁ, বেয়া নাপাবা। কালি তুমি বাক কৈ থকা কথাবোৰ মই শুনিছো। তুমি এয়া ভুল কৰিছা। অনন্ত দাৰ লগত বাৰ বিয়া সিদ্ধান্ত কিয় কৰিছা? দেউতাই গম পালে কথাবোৰ বেয়া হ'ব মা। কি? তই লুকাই লুকাই মোৰ আৰু মাইনাৰ কথাবোৰ শুনি আছিলি হ'বলা? মা, গাঁৱৰ সকলোৱে কয় মাইনাৰ মাহী মাকজনী বহুত ভাল, কিন্তু ভিতৰি তোমাৰ অন্তৰখন ইমান বেয়া বুলি গাঁৱৰ মানুহে নাজানে মা। তুমি এয়া কি কৰিব ওলাইছা? এয়া ভুল কৰিছা, মই জানো। তুমি আমাৰ তিনিওটাকে সমানে ভাল নোপোৱা, বাক বেয়া পোৱা তুমি। কিন্তু মা, তুমি কোৱাৰ দৰে সেইজনী বাক তুমি জন্ম নিদিলেও নিজেইতো কুমুঠ ধুই কোলাত লৈ ডাঙৰ কৰিছা। বা 2 বছৰ বয়সৰ পৰা তুমি বাক পাইছা, তেন্তে বাৰ লগত কিয় ইমান বেয়া কৰিব ওলাইছা মা? তই এইবোৰ কথা কাকো নকবি। একো বেয়া কৰিব ওলোৱা নাই, তাই সুখেই হ'ব। গাড়ী গুৱা আছে, ধনী মানুহে। সিহে অকমান তেনেকুৱা পংগুগতে হৈ গ'ল আৰু। এতিয়া একো নাই দে, বাপেকৰ টকাই সিহঁতে খাব পাৰিব নহয়। আৰু চা, সেইজনীক বিয়াত যদি আমি বহুত টকা খৰচ কৰোঁ, তেতিয়া তহঁতৰ বাবে টকা কমি যাব। সেইবাবে তাইক তেনেকৈয়ে পঠিয়াই দিওঁ দে, আমাৰ ঘৰৰ পৰা বোজা এটা কমিব। মা, বা এইখন ঘৰৰ বোজা নহয়, তাই এইখন ঘৰৰ ছোৱালী। হ'ব, তই বেছি মুখ বজাব নালাগে। তাই যাওক দে। তই এইবোৰ কথা দেউতা বা ভাইটিক নকবি আকৌ, মোৰেই শপত। নকওঁ দিয়া মা, কিন্তু তুমি শুধৰণি হোৱা। মই দেউতাক এইবোৰ কথা ক'লে তোমাক ঘৰৰ পৰাই খেদি পঠিয়াব। তুমি ভাল কৰা মা, ভাল কৰা। বাৰ লগত বেয়া নকৰিবা। তই চুপ থাক, মই একো বেয়া কৰিব ওলোৱা নাইকিয়া। মা, সেয়া তুমিও জানা, আৰু মই তোমাক নতুনকৈ ক'ব নালাগে। তুমি বেয়া কৰিবই ওলাইছা। চুপ থাক,
মাইনা এইখন ঘৰত থাকিলে তহঁতৰ বাবেই বেয়া হ'ব। তোৰ বিয়াখন ডাঙৰকৈ পতাৰ আশা মোৰ আছে, গতিকে সেইজনীক এনেকৈ দিলেহে তহঁতলৈ টকা জুৰিব। তই চুপ থাক, মোৰ মতে কামবোৰ কৰিবলৈ দে। সেয়া তুমি ভুল কৰিছা। তোমাৰ ভুলটোত কেতিয়াও মই সন্মত নহওঁ। তোক মোৰেই শপত, তই এইবোৰ কথা কাকো নকবি। লুকাই লুকাই কথা শুনিব আহিছ তই। মই নকওঁ, কিন্তু তুমি এইবোৰ নকৰিবা। যদি বা কেনেবাকৈ অনন্ত দাৰ লগত বিয়া হৈ যাবলৈ হয় নহয় তেনেকৈ, মই দেউতাক কিন্তু তোমাৰ শপতো নামানি সঁচাবোৰ কৈ দিম। এটা কথা ক, তই শুনিছিলি নে তোক বায়েৰে পাত পহুৱালে, কৈ দিলে সকলোবোৰ। সেই মাইনাজনীক যে মই চুলিত ধৰি ঘটালি পেলাম। মা, বায়ে মোক একো কোৱা নাইকিয়া। তোমাৰ শপত পাপাৰ শপত মই নিজেই শুনিছো। হ'ব, এতিয়া মুখ বন্ধ কৰি ৰাখ। তুমি কিন্তু এই ভুল কৰিব নোৱাৰা। চুপ থাক। পাহিয়ে কথাবোৰ শুনিলে। পাহি, মোৰ বাবে তই মাক এনেকৈ নকবি, মায়ে কষ্ট পাব। হয়, সকলোৱে কোৱাৰ দৰে ময়ো এইটোৱে ভাবিছিলো সৰুতে, মোক মায়ে বহুত মৰম কৰে। সকলোৱে কয় মাইনাৰ মাহীমাকজনী বহুত ভাল, কিন্তু ভিতৰি মই জানো মা কেনেকুৱা। মই মাক বেয়া বুলি নকওঁ, কিন্তু মায়ে মোৰ লগত কৰাখিনি, মায়ে মোক গৰ্ভত লৈ জন্ম দিয়া হলে সেনেকুৱা কেতিয়াও নকৰিলেহেঁতেন। মাৰ গাতনো কি ভুল, মোক জন্ম দিয়া মাৰ মূৰেই খালো মই। মাইনা দেখোন, কেনিবা যাৱ নেকি তই? ইমান উধাটো খাই আহিছ। খুৰী, খবৰটো পোৱা নাই নেকি? কি খবৰ মাইনা? আমাৰ মা এইকেইদিন বহুত গা বেয়া। মা সেইদিনা বাথৰুমত পৰিছিল, কঁকালটোত অলপ দুখ পাইছিল, আৰু তাৰ পিছত ডক্তৰক দেখুৱাই বিষৰ দৰৱ চৰৱ খালে, মলম সানিলে, বেজিও ল'লে, ভাল পাইছিলহে। এতিয়া জ্বৰ আৰু জ্বৰ, বহুত দিন হ'ল। মই গাঁৱৰ মানে খুৰীমা যে, মধুখুৰাহঁতৰ খুৰীমাৰ ওচৰলৈ আহিছোঁ। তেওঁ বোলে গাঁৱলীয়া দৰৱ দিয়ে, ডক্তৰৰ দৰৱে ভাল হোৱা নাই, কিজানি গাঁৱলীয়া দৰৱে ভাল কৰে, সেইবাবে আহিছোঁ। হয় নেকি? খবৰেই নাপাওঁ। পিছে গাঁৱলীয়া দৰৱ ময়ো দিওঁ, বহুতৰে ভাল হৈছে। বলচোন বল, মানে মই এতিয়া তোক গোটাই দিব নোৱাৰিম, মই তোক দৰৱ শিকাই দিম। তই ঘৰত ধুনীয়াকৈ মাক বনাই দিব লাগিব, বহুত বস্তু যোগাৰ কৰিব লাগিব। সেইবোৰ বুটলি কাটলি আনি মই বনাই দিবলৈ অলপ দিগদাৰ হ'ব। তই পাৰিবি নহয়? পাৰিম, মই মাৰ কাৰণে সকলোবোৰ কৰিব পাৰিম। আপুনি কেৱল মোক শিকাই দিয়ক। শুন তেন্তে। মাইনা কলে গ'ল জানো? মাইনা, মাইনা, বা ঘৰত নাই, কৰবাত গৈছে। তোমালৈ কিবা দৰৱ বিচাৰি গৈছে। মাজনী, মোক পানী এগিলাচ দিবি নেকি? বৰকৈ পিয়াহ লাগিছে। দেচোন, পানী এগিলাচকে দে। আজি ইমান দিন বেমাৰত পৰি আছো, তই একো মাৰক প্ৰতিপাল কৰিব লাগে বুলি গম নাপাও। পানী এগিলাচকে দেচোন। পানী গিলাচ দিম, তাৰ বাহিৰে অন্য একো কৰিব নোৱাৰো। আইঅ, কি কপাল এইখন। নিজে জন্ম দিয়া ছোৱালীজনীয়ে মোক ইমান অনাদৰ কৰিছে, কিন্তু সতিনীৰ ছোৱালীজনীয়ে মোক ইমান প্ৰতিপাল কৰিছে। সেয়াই মা, বাক তুমি দেখিব নোৱাৰা নহয়। এতিয়া তোমাৰ বিপদত বাৰ বাহিৰে তোমাৰ গত্যন্ত নাই। মই আহিছো। পানী গিলাচো দি থৈ নগলি তই। মাজনী, কি হ'ল মা? ভণ্টি কিয় মাতি আছা? কিবা অসুবিধা হৈছে নেকি? তাইক পানী এগিলাচ খুজিলো, পানী গিলাচো নিদিলে। ৰবা মা, মই দিছো। খোৱা মা, খোৱা। হ'ব দে আই। মা, আজিৰ পৰা মই গাঁৱলীয়া দৰৱ খুৱাম, চাবা তুমি সোনকালে সুস্থ হবা। মাইনাও, তই মোৰ সতিনীৰ ছোৱালী, কিন্তু তই মোক যিমানখিনি লালন পালন কৰিছ, মই গৰ্ভত লোৱা সন্তানেও মোক তেনেকুৱা নাই কৰা। মোক ক্ষমা কৰি দিবি। তোক সদায় মই মাহীমাৰ চকুৰে, মাহীমাৰ মৰমেৰে ডাঙৰ কৰাৰ বাবে মই উপলব্ধি কৰিছো তইহে মোৰ প্ৰকৃত চি। মা, কিয় আপুনি মোক ক্ষমা বিচাৰিছে? নাপায় নহয়। তই চিন্তা নকৰিবি মাজনী, তোৰ মাৰ এই ভুল ধাৰণাবোৰ গ'ল যে তই এইখন ঘৰৰ বোজা। তই এইখন ঘৰৰ বোজা নহয়, তই এইখন ঘৰৰ লখিমী। মাইনা, অনন্তৰ নিচিনা
এখন ভৰি নথকা ল'ৰালৈ মই তোক বিয়া দি তোৰ জীৱনটো ধ্বংস নকৰো। তোৰ সপোনবোৰ তই পূৰ কৰ, আৰু তোৰ যেতিয়া ইচ্ছা, যালৈকে ইচ্ছা, তেতিয়াহে তোক বিয়া দিম। তোৰ বেয়া ভবাৰ বাবে মোক ক্ষমা কৰি দিবি। বেমাৰত পেলাই ভগৱানে মোক উপলব্ধি কৰালে যে মই তোক কি বুলি ভাবিছিলো আৰু তই আচলতে কি। মা, সেইখিনি মোৰ দায়িত্ব আছিল। হয়নে? আৰু তই মোক ক্ষমা কৰি দিব পাৰিবিনে? তই তোৰ দায়িত্ব ধুনীয়াকৈ পালন কৰিছ, মইহে। তেনেকৈ নকব মা। আপুনি মোক সৰুৰ পৰা বিনা স্বাৰ্থই ডাঙৰ কৰিলে। এতিয়া এইখিনি মোৰ আপোনাৰ বাবে কৰা কৰ্তব্যতকৈ বহুত ওপৰত কৰিছ। তোৰ দৰেতো মই তোৰ ভণ্টি আৰু ভাইয়েৰকো ডাঙৰ কৰিছিলো। সিহঁতেতো নিজৰ কৰ্তব্য পাহৰি গল। তোৰ নিচিনা সন্তান পোৱাটো ভাগ্যৰ কথা, আৰু মই তোৰ নিচিনা সন্তান পায়ো হেৰুৱাব খুজিছিলো। ক্ষমা কৰি দিবি অ আই মোক। আজিৰ পৰা তোক মই মাহীমাৰ মৰমেৰে নহয়, জন্মদাতী মাৰ মৰমেৰে ৰাখিম। মা, আহচোন বুকুৰ মাজত লৈ আহ। মা, মোৰ মাজনী, মাইনা মাজনী। মই এইটোৱেই বিচাৰিছিলো। তুমি তোমাৰ ভুল উপলব্ধি কৰাটোৱেই বিচাৰিছিলো মা। সেইবাবে ইমান দিনে মই তোমাক ইগনোৰ কৰি আহিছো। তোমাৰ ইমান গা বেয়াটো মই তোমাক ইগনোৰ কৰি আহিছো। তোমাক এইটো বুজাব বিচাৰিছো যে তুমি জন্ম দিয়া সন্তানতকৈও তোমাক বেছি ভাল পায় মাইনাবায়ে। মা, ময়ো যদি মাইনাবাৰ দৰে তোমাক প্ৰতিপাল কৰিলোহেঁতেন, তেতিয়া তুমি তোমাৰ ভুলবোৰ কেতিয়াও উপলব্ধি নকৰিলাহেঁতেন। হয় দে, এতিয়া মই বহুত সুখী।